নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় হ'ব, মই আজি পাৰ্চেলটো পঠিয়াবলৈ গৈ আছোঁ দীপাংকৰ সোণোৱাল দাদাৰ কাৰণে। তো দাদাৰ কাৰণে মই ইয়াত গিৰি চিডৰ কোমোৰা ৰাধা, শ্ৰীৰাম কোম্পানীৰ নেনো তিতাকেৰেলা, ইয়াত তিতাকেৰেলা আছে 5 পেকেট। তাৰপিছত গিৰি চিডৰ ৰাধা কোমোৰা দিছোঁ 10 পেকেট। তো দীপাংকৰ সোণোৱাল দাদা, আপুনি যদি মোৰ ভিডিঅ'টো চাইছে মই আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই এটা কথাই বুজি পাওঁ, কি জানে, আপোনালোকে নিজে অন্ততঃ খেতিৰ ওপৰত গুৰুত্ব দিয়ক। বিশেষকৈ আমাৰ অসমৰ যিসকল কৃষিজীৱী মানুহ, আমি ফাৰ্মাৰ হিচাপে আমি যে আছোঁ, যথেষ্ট আমি কষ্ট কৰিব লাগিব। আৰু এটা কথাই মই আপোনালোকক ক'বলৈ সুখী হ'লোঁ, এইটোৱেই যে মোৰ কথাৰ ওপৰত বেছ কৰি আপাৰত লয়াৰত বহুত কেইজন খেতিয়ক দাদা বাইদেৱে খেতিৰ ওপৰত গুৰুত্ব দিছে। তো মই এটা কথাই বুজি পাওঁ, আপোনালোকে নিজৰ ভৰিত থিয় দিবলৈ শিকক। আপোনালোকৰ কিবা সহায় লাগে, সহযোগিতা লাগে, মই নিজে কৰিম। আপোনাৰ খেতি, আপোনালোকৰ খেতি বা আমাৰ খেতি, আপোনালোকৰ খেতিৰ কিবা দিহা পৰামৰ্শ দিব লাগে, মই হাতীমে আপোনালোকৰ লগত আছোঁ 24/7। তো কথা হ'ল কি, আমি যাতে অযথা সময় নষ্ট নকৰোঁ, শিক্ষিত নিবনুৱা হৈ আমাৰ যিখিনি কৰ্ম সেইখিনি যাতে আমি বজাই ৰাখোঁ। আমি যাতে অনাই বনাই ঘূৰি সময় নষ্ট নকৰোঁ, তাৰে কামনা কৰোঁ আপোনালোকলৈ। কোনটো খেতিৰ কোনটো দানা কেতিয়া কোন সময়ত দিব লাগে মই জনাম। কিমান পৰিমাণে সাৰ দিব লাগে, কিমান পৰিমাণে ঔষধ স্প্ৰে কৰিব লাগিব, কোন মুহূৰ্তত স্প্ৰে কৰিব লাগিব, এই কথাখিনি কিন্তু বহুত দাদা বাইদেৱে নাজানে। আৰু যিসকলে জানে, এখেতক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো মই আপোনালোকক যে ভিডিঅ' দি আছোঁ, আপোনালোকক এই ভিডিঅ' দিয়াৰ ফলত আপোনালোকৰ জানো নিশ্চয় কিবা কামত আহিছে। মই আজি আহিছোঁ পূজা কাউণ্টাৰলৈ খাৰুপেটীয়া। এই কাউণ্টাৰত আহি কিনে মই ভিডিঅ' এটা বনাই কিনে আপোনালোকলৈ আপলোড কৰিলোঁ। আশা কৰোঁ কি আপোনালোকে মোৰ এই ভিডিঅ'টো চাই উপকৃত হ'ব। আপোনালোকৰো যদি এনেকুৱা ধৰণৰ বিধান লাগে, খেতিৰ দানা লাগে, আপোনালোকে মোক যোগাযোগ কৰিব। এই মাত্ৰ শ্ৰীৰাম কোম্পানীত দাদা এজনে আহি মোৰ হাতত এই গুটিখিনি উঠাই দিলে। মই আগতীয়াকৈ জনাই থৈছিলোঁ যে মোৰ দীপাংকৰ সোণোৱাল দাদাৰ কাৰণে গুটি পঠিয়াব লাগে, মই যোৱাকালি অৰ্ডাৰ কৰি দিছিলোঁ। তো দাদাই এই মাত্ৰ মোৰ হাতত গুটি গতাই দি থৈ গ'ল। তাৰপিছত এই গিৰি চিডৰ দাদা এজনে কাম কৰে, গিৰি চিডৰ চিডৰ কাম কৰি আছে এইবিলাক বীজৰ। তো দাদাৰ পৰা মই এই ৰাধা কোমোৰাৰ গুটিবিলাক সংগ্ৰহ কৰি ল'লোঁ। লৈ কিনে 2টা গুটি একেলগ কৰিলোঁ, কৰি কিনে মই কাৰ্টুনত পেক কৰিম। আপোনালোকৰ যদি ব্ৰিঞ্জেল লাগে, কোমোৰা লাগে, আচগাৰ্ড, বিটাৰ গাৰ্ড ইত্যাদি বিধান আপোনালোকে মোৰ পৰা পাব। তো এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যিমান পাৰে মোৰ ভিডিঅ' শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে এৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত যাতে পুনৰে আপোনালোকক লগ পাওঁ। ধন্যবাদ।